হেল্ল' গাইজ, মই জুৰি গগৈয়ে আপোনালোকলৈ এটা বগৰী আচাৰ ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকে চাই যাব। যিহেতু মই কিহে কিহে বনালোঁ আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। প্ৰথমতে মই এয়া বগৰীখিনি শুকুৱাই আনি মোনাতে ভৰাই থোৱা হৈ আছে। আৰু আচাৰখিনি থ'বৰ বাবে মই প্ৰথমতে আপোনালোকক মই দেখুৱাইছোঁ এয়া জিৰা গুটিখিনি মই ভাজি ল'লোঁ। ইয়াতে অকল জিৰা গুটি নহয়, পাঁচফোৰণ হয়, তাতে 5বিধমান আছে চাগে। আৰু এয়া মই জলকীয়াখিনি ভাজি ল'লোঁ লগতে। আৰু মই বগৰীখিনি হাতে এনেকৈ ভাঙি ভাঙি দিম। যিহেতু বগৰীটো যদি আপুনি গোটা আচাৰটো থয়, তেতিয়াহ'লে কি হয় গম পায়নে, তাৰ ভিতৰত তেলটো নোসোমায়। যদি ঠাৰিডাল এৰি যায় তেতিয়াহে তেলটো সোমাব, কিন্তু বেলুনটো নিচিনাকৈ ফুলা নিচিনা হৈ থাকিব। সেইটো খাই ইমান টেষ্টি নালাগে। আৰু সেয়েহে মই সকলোখিনি এনেকৈ ভাঙি ল'লোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে যদি বগৰী আচাৰ বনায় তেতিয়াহ'লে আপোনালোকে এনেকুৱা কৰি ল'ব। আৰু মই পাঁচফোৰণ গুটিকেইটাৰ সৈতে জলকীয়াখিনি মই মিক্সাৰত মাৰি এয়া গুড়া কৰি ল'লোঁ। আৰু গুড়া কৰাৰ পাছত এতিয়া মই কেৰাহীটো পাতি লৈছোঁ। দেখিছেনে? কেৰাহীটো পাতি লৈছোঁ, তাতে মই অলপমান তেল দি দিছোঁ। চাই থাকক কেনেকৈ বনাইছোঁ মই। আৰু আপোনালোকেও বনাব পাৰিব এনেকৈ। আৰু ইয়াতে মই ল'লোঁ লং লৈছোঁ, ইলাচি লৈছোঁ, আৰু শুকান গুড়ি আদা গুড়ি লৈছোঁ। আৰু সেইখিনি মই তেলতে দি দিছোঁ। যিহেতু তাৰ চেণ্টৰ যিটো ফ্লেভাৰ আহিব, সেই ফ্লেভাৰটোৰ কাৰণে খুবেই ভাল। আৰু মই বগৰীটো এতিয়া তাত দি দিম। আপোনালোকে আচাৰটো যিহেতু আমি কিছুমান মানুহে অকল তেল গৰম কৰি বগৰীটো শুকুৱাই পিনে তেলতে অকল ডুবাই থৈ দিয়ে, সেইটো ইমান টেষ্টি নালাগে খাই। আৰু আপোনালোকে এনেকৈ বনাব, তেলটো গৰম কৰিব, গৰম কৰি পিনে তাতে দি দিব বগৰীখিনি। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ প্ৰথমতে। চাই থাকক, সোৱাদ অনুসৰি নিমখ দিব। বগৰীখিনি কিন্তু বহুতে টেঙা, আৰু টেঙাৰ কাৰণে নিমখ অলপ সৰহকৈ দিব লাগে, টেঙাটো কাটিবৰ কাৰণে। আৰু হালধি দিছোঁ আচাৰৰ যিটো ৰং ওলাবৰ কাৰণে, কালাৰ ওলাব, বগৰীটো নহ'লে বগা হৈ থাকিব ভিতৰৰ অংশ, সেইটো কাৰণে মই হালধি দি দিলোঁ। আৰু মই এতিয়া মছলা গুড়িখিনি দি দিম। মছলা গুড়িখিনি দি দিছোঁ, আপোনালোকে চাই থাকক। এয়া মছলা গুড়ি দি দিছোঁ। আৰু যিহেতু মছলা গুড়ি কৰা মছলাখিনি আপোনালোকে তেলত নিদিব। তেলত দিলে লগালগ দেৰি যাব, আৰু তেতিয়া তিটিকি ভাৱ আহিব। আৰু এতিয়া মোৰ এতিয়া হৈ গৈছে যিহেতু, আৰু আচাৰখিনি মই এয়া বৈয়ামত এনেকৈ ভৰাই সংৰক্ষণ কৰি থৈছোঁ। আৰু যিহেতু মই দোকানত বিক্ৰী কৰি থাকোঁ, যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি